শ্ৰীযুত প্ৰকাশ বৰাদেৱক আমি অনুৰোধ জনাইছোঁ আমি মূল পতাকা উত্তোলক শ্ৰীযুত তলম বৰাদেৱক আমি এই পতাকা উত্তোলন কৰিবলৈ ক্ষমা কৰিব এই শ্ৰদ্ধাঞ্জলি পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ এয়া বাবুল বৰাদেৱে পুষ্পাঞ্জলি অৰ্পণ কৰিছে আমি বালিগৰা যুৱ সংঘৰ লাগে না মোৰ দেখি হৈ গ'ল দে ওলাই দে বেলেগ গৰম দিছে খুলি দে পাছত শুকাব দে মই হিট হৈছোঁ লাঠি আছে স্যার এইটো দেখোন অৱস্থা বেয়া সমূহ সাংবাদিক সকললৈ আমি বন্ধুবৰ্গলৈ আমাৰ বেজৰ চুবুৰী বালিগৰা যুৱ সংঘৰ তৰফৰ পৰা বিহুৰ ওলগ যাচিছোঁ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ আমাৰ আজি এই বেজৰ চুবুৰী বালিগৰা যুৱ সংঘৰ উদ্যোগত চুবুৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰায় 84 চনতে স্থাপিত বালিগৰা যুৱ সংঘৰ উদ্যোগত ৰাইজৰ সহযোগত আজি 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষৰ ৰঙালী বিহুৰ 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষটি আমাৰ অনুষ্ঠিত কৰা হৈছে পোনপ্ৰথমে আপোনাসবে প্ৰত্যক্ষ কৰিছেই পোনপ্ৰথমে আমি আমাৰ ইয়াত 25খন পতাকাৰে আমাৰ এই 25 বছৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ পতাকা আমি উত্তোলন কৰিলোঁ ইয়াৰ পিছতে আমাৰ যিসকল প্ৰয়াত ব্যক্তিয়ে আমাৰ এই অনুষ্ঠান ভাগ গঢ় দিছিল যিসকলে এই অনুষ্ঠান ভাগক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অৰিহণা আছিল সেই সকলৰ প্ৰতি আমি ইয়াতে এটি শহীদ বেদী নিৰ্মাণ কৰি তেখেতসকলক শ্ৰদ্ধাঞ্জলি আমি জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু এই 8 দিনীয়া অনুষ্ঠানেৰে আমি এই ৰূপালী জয়ন্তী বৰ্ষটি আমি ইয়াত উদযাপন কৰিবৰ কাৰণে বেজৰ চুবুৰী বালিগৰা যুৱ সংঘ আৰু লগতে চুবুৰীয়া ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ আজি আৰম্ভণি অনুষ্ঠান হিচাপে আপোনালোকে দেখিলে পতাকা উত্তোলন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লগতে আমাৰ গোধন প্ৰতিযোগিতা এই তিনিটি অনুষ্ঠান আজি অনুষ্ঠিত কৰা হ'ল ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচী অহা কালিৰ পৰা আমি আজি বিয়লি বেলাত আমাৰ ইয়াত খেলা ধূলা প্ৰতিযোগিতা আছে ইয়াৰ পিছত আমি অহা কালিৰ পৰা যেহেতু চৰকাৰীভাৱে 19 তাৰিখৰ পৰা ইলেকশ্যনৰ কাৰণে 19 তাৰিখৰ পৰা আপোনাৰ 21 তাৰিখলৈকে এই বিহু অনুষ্ঠান অনুষ্ঠিত কৰাৰ নিষেধাজ্ঞা আছে গতিকে আমি আমাৰ শেহতীয়া যিকেইটা আমাৰ অনুষ্ঠান আছে আমি কেইবাগৰাকীও বিশিষ্ট শিল্পীক আমাৰ এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ বিখ্যাত গায়িকা পাপৰি গগৈ লগতে অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি বলিষ্ঠ কণ্ঠৰে এগৰাকী শিল্পী বিপিন চাওদাংদেৱ আমাৰ ইয়াত আহিব অহা 30 তাৰিখৰ পৰা মানে 30 এপ্ৰিলৰ পৰা আমি পৰৱৰ্তী কাৰ্যসূচী 30, 1, 2, 3 এই 4 দিন আমি ইয়াতে সেই পৰৱৰ্তী অনুষ্ঠানখিনি অনুষ্ঠিত কৰিম ধন্যবাদ বালিগৰা যুৱ সংঘৰ উদ্যোগত দি আলোহা সমূহ অসমবাসী ৰাইজলৈ ৰঙালীৰ প্ৰীতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি এইবাৰ দপপটীয়া বেজৰ চুবুৰী ৰঙালী বিহু সন্মিলনে
বিগত 24টা বছৰ এই ৰঙালী বিহু উদযাপন কৰি আহি এই বছৰ আমি 25তম ৰঙালী বিহু উৎসৱ ৰূপালী জয়ন্তী সমাৰোহ আয়োজন কৰিছোঁ। এই ৰূপালী জয়ন্তী সমাৰোহৰ আজি আমাৰ শুভ উদ্বোধনী হৈ যায়। 25খন পতাকা আমি সমূহ বেজৰ চুবুৰী ৰাইজৰ উপস্থিতিত বেজৰ চুবুৰী জ্যেষ্ঠ ব্যক্তিসকলক নিমন্ত্ৰণ জনাই উদ্বোধন কৰোঁ। তাৰপিছতেই আমি বালিগঞ্জ যুৱ সংঘ আৰু আমাৰ বেজৰ চুবুৰীস্থিত দি আলোহা ৰিজৰ্টৰ সহযোগত আমি এখনি বলদ গৰু প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা ইতিমধ্যে আয়োজন কৰিছিলোঁ আৰু সেই অনুষ্ঠানটোত আমি আমাৰ পশুপালক বিষয়াসকলক নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল আহি আমাৰ এই অনুষ্ঠানটো ইতিমধ্যে প্ৰতিযোগিতাটো সমাপন কৰিলে বিচাৰক মণ্ডলী আৰু অকণমান সময় পিছতেই কিছু সময় পিছতেই আমাৰ ফলসমূহ আহি পৰিব আৰু এই অনুষ্ঠানটো আমাৰ সঁচাকৈ আমাৰ 18টা বলদ গৰু আমাৰ আজি কম্পিটিশ্যন হ'ল আৰু যিহেতু আজি কালিৰ দিনত বলদ গৰু খুব কম সংখ্যক মানুহৰ হাতত পোৱা যায়, আমি গোটেই অঞ্চলটোৰ পৰা আমি 18টা বলদ গৰু আমাৰ আজি কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিলে। হয়, বলদ গৰু পোনপ্ৰথমে চোৱা হৈছিলে তেওঁলোকৰ পৰিপুষ্টি, তেওঁলোকৰ মানে খোৱা বোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ বিষয়াসকলে কৰিছিলে। লগতে তেওঁলোকৰ চৰকাৰী যিটো সুবিধা সেই পাইছেনে নাই, ভেকচিন লৈছেনে নাই, যিখিনি আইনগত হেৰি ল'ব লাগে 3টা পৰ্যায়ত আৰু ভৱিষ্যতৰ সংৰক্ষণৰ ওপৰত তেওঁলোকে কি গুৰুত্ব প্ৰদান কৰিছে, তেনেকুৱা ধৰণৰ কিছুমান আমাৰ প্ৰয়োজনীয় কথা আমাৰ আজি এই প্ৰতিযোগিতাত সমূহ ৰাইজক তেওঁলোকে আমাক জনাইছে। আমি নথৈ আনন্দিত হৈছোঁ। এই অনুষ্ঠানটোৱে আমাৰ আগন্তুক দিনত এই অনুষ্ঠানটো আমাৰ বলদ গৰুৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ আৰু সচেতন হ'ব আৰু কৃষকসকল উপকৃত হ'ব, সেইটো আমি আশা কৰিছোঁ। আৰু আমাৰ অনুষ্ঠানৰ অহা কাইলৈ 1 বহাগ তাৰিখে প্ৰতি বছৰে আমি বেজৰ চুবুৰী দেৱীসিং ঘাটত আমি মুকলি বিহু আয়োজন কৰিছোঁ। কাইলৈ জিলা ভিত্তিত এখনি মুকলি বিহু প্ৰতিযোগিতা আয়োজন হ'ব। স্বৰ্গীয় ৰবিৰাম বৰা সোৱণিত সেই মুকলি বিহু প্ৰতিযোগিতা আমি কাইলৈ অনুষ্ঠিত কৰিম। তাৰপিছতেই আমি সোমবাৰলৈ আমাৰ 2 বহাগ বেজৰ চুবুৰী দেৱীসিং ঘাটত স্বৰ্গীয় ৰবিৰাম বৰা সোৱণিত আমি বোৱাৰী বিহু প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু বাকী পৰৱৰ্তী অনুষ্ঠানখিনি আমি ইলেকশ্যনৰ কাৰণে 30 এপ্ৰিলৰ পৰা আমি 3 মে'লৈকে অনুষ্ঠিত কৰিম। আমাৰ এই ৰূপালী জয়ন্তী বয়সত আমি নিমন্ত্ৰণ জনাইছোঁ এইবাৰ বিশিষ্ট সংগীত শিল্পীসকলৰ ভিতৰত পাপৰি গগৈ আৰু আমাৰ বিপিন চাওদাংদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। সমূহ ৰাইজৰ উপস্থিতি সহায় সহযোগিতা আমি বালিগঞ্জ যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় অসম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।